So hello everyone, welcome to Utpal Chemistry. আমি already আগৰ এটা ভিডিঅ'ত মোৰ লাষ্ট লেকচাৰটোত আমি এটা কনসেপ্ট পঢ়িছিলো হয় সিন আৰু এন্টিৰ তোমাৰ এটা কনসেপ্ট এটা পঢ়িছিলো তাত এটাত কি বনে তোমাৰ এলাইলিক এলকহল বনে আৰু আন এটাত তোমাৰ স্যাচুৰেটেড এলকহল বনে আজিৰ এইটো এটা নতুন কনসেপ্ট তোমালোকে হয়তো থাম্বনেল দেখি গম পাইছা এই এফেক্টটো আমি নরমালি চোৱা আমি এনে নরমালি কি জানো যে এসিডিটি বেসিসিটি আমি এনে নরমালি কেনেকে চাও ধৰা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে তেতিয়া তোমাৰ এসিডিক হ'ব নে বেসিক হ'ব এইখিনি বস্তু মোৰ এসিডিক হ'ব এইবিলাক বস্তু আমি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকিলে বেসিক হ'ব এইবিলাক বস্তু আমি অলৰেডি জানো বাট এইটো এটা বেলেগ ধৰণৰ কনসেপ্ট এইটোৰ পৰা আমি এসিডিটি বেসিসিটি উলাব পাৰো বুজি পাইছা এই ইফেক্টৰ নাম ষ্টেৰিক ইফেক্ট বুলি কয় ষ্টেৰিক ইফেক্ট ওকে ষ্টেৰিক ইফেক্টৰ লগতে আৰু এটা ইফেক্ট আহে ইয়াতে তোমালোকে হয়তো নাম নুশুনিব পাৰা হেতু ইফেক্টৰ নাম হল প্ৰটন স্পঞ্জ বুলি কয় আমি এই গুটেইখিনি বস্তু ডিসকাস কৰিম আজিৰ এই ভিডিঅ'টোত সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা চোৱা ধৰা এইটো কি আছে এটা অৰ্থো টাৰ্চিয়াৰি বিউটাইল ওকে অৰ্থো টাৰ্চিয়াৰি বিউটাইল বেনজোইক এসিড ওকে এই বস্তুটো তোমাৰ আৰু এইটো বস্তু আছে এইটো হল পেৰা মই জাস্ট লিখিছো অৰ্থো টাৰ্চিয়াৰি বিউটাইল বেনজোইক এসিড আৰু পেৰা টাৰ্চিয়াৰি বিউটাইল বেনজোইক এসিড আছে তোমাক যদি সুধে নরমালি যে এই দুটাৰ ভিতৰত কোনটো মোৰ এসিডিক হ'ব ওকে কোনটো মোৰ এসিডিক হ'ব তেতিয়া যদি তুমি ডাইৰেক্টলি ক'ব যোৱা এনে আমি নরমালি কি জানো আমাৰ পেৰাটো সিমেট্ৰিকেল কাৰণে মোৰ এসিডিক বুলি আমি ক'ব পাৰো বুজি পাইছা কাৰণ কি অৰ্থটো টাৰ্চিয়াৰি বিউটাইল গ্ৰুপ আছে টাৰ্চিয়াৰি বিউটাইলটো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হলে কি হ'ব ইয়াৰে তোমাৰ এসিডিটিটো কি হ'ব কমি যাব বুজি আছা বাট যদি চাব যোৱা চাবা এইটো গ্ৰুপ কি হয় এটা লাৰ্জ গ্ৰুপ হয় এটা এটা লাৰ্জ গ্ৰুপ মানে স্টেৰিকেলি কি হৈ আছে বস্তুটো স্টেৰিকেলি হিন্ডাৰ সো এইটোই কি কৰিব এই যেটো কাৰ্বক্সিলিক এসিডৰ গ্ৰুপ আছে ন এই কাৰ্বক্সিলিক এসিডৰ গ্ৰুপটো কি কৰিব এইটো তোমাৰ কাৰ্বক্সিলিক এসিডৰ গ্ৰুপটো তোমাৰ প্লেনত নাথাকে কাৰ্বক্সিলিক এসিডৰ গ্ৰুপটো কি হৈ যাব পাৰপেন্ডিকুলাৰ হৈ যাব বুজিছা পাৰপেন্ডিকুলাৰ হৈ গলে কি হ'ব ৰেজোনেন্সত পাৰ্ট ল'ব নেকি ৰেজোনেন্সত পাৰ্ট নলয় কাৰণ কিয় তোমাৰ ৰেজোনেন্সৰ পাৰ্ট ল'ব লাগিলে কি হ'ব লাগে গোটেই বস্তুটো কি হৈ থাকিব লাগে আমি এৰোমেটিচিটিটো পঢ়িছো গোটেই বস্তুটো এখন প্লেনতে থাকিব লাগে তেতিয়াহে তোমাৰ ইলেক্ট্ৰন কেইটা মুভ কৰিব পাৰে বাট এইটোত কি হ'ব যেতিয়া কাৰ্বক্সিলিক এসিড গ্ৰুপটো ওপৰত গুচি যাব হি ৰেজোনেন্সত পাৰ্ট নলয় বাট কিন্তু পেৰাটোত কি হ'ব এইটোটো ইলেক্ট্ৰন ডোনেটে কৰি থাকিব ন যেতিয়া কাৰ্বক্সিলেট এনায়নটো বুজি বনিব তোমাৰ নেগেটিভ চাৰ্জ যিমানে তোমাৰ এভেইলেবল হ'ব হিমানে এসিডিটিটো কমি যাব এইখিনি বস্তু আমি জানো ধৰা এইটো বস্তু আছে CH3COO- আৰু CH2FCOO- এই দুটাৰ ভিতৰত কোনটো মোৰ এসিডিক এইটো বস্তু কাৰণ কিয় তোমাৰ CH3COOH হ'ব দে এইটো তোমাৰ হিয়া চোৱা CH3COH আৰু CH2COH ৰ ভিতৰত আমাৰ এইটো বস্তু মোৰ এসিডিক হ'ব কাৰণ কিয় এইটো বস্তুত কি হৈছে এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লাগি আছে বাট এইটোত তোমাৰ কি হৈছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ এটা আছে অনলি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপে কি কৰিব যেতিয়া ইয়াতে নেগেটিভ চাৰ্জটো বনিব এতিয়া আহিব নেগেটিভ চাৰ্জটো এই নেগেটিভ চাৰ্জটো কি কৰিব ডিস্টেবিলাইজ কৰিব বাট এইটো কি কৰিব ষ্টেবিলাইজ কৰিব বুজিছা সো এই দুটা বস্তু এইটো কনসেপ্ট আমি এইটোত লগাইছো মানে কি হ'ব এইটো তোমাৰ ইলেক্ট্ৰনটো ডোনেট কৰিব পাৰিব মানে ৰেজোনেন্সৰ পাৰ্ট ল'ব এইটো টাৰ্চিয়াৰি বিউটাইল গ্ৰুপে কাৰ্বক্সিলিক এই দুটা মাজত ষ্ট্ৰেইন নাই ন ষ্টেৰিক হিন্ডাৰেন্স নাই সো দুটা প্লেনতে থাকিব প্লেনত থাকিলে ৰেজোনেন্সৰ পাৰ্ট ল'ব ৰেজোনেন্সৰ পাৰ্ট লোৱাৰ লগে লগে ইয়াৰ এসিডিটিটো কি হৈ যাব কমি যাব আৰু ইয়াৰ এসিডিটিটো কি হৈ যাব বাঢ়ি যাব বুজি পাইছা কাৰণ কি এইটো তোমাৰ পাৰপেন্ডিকুলাৰ হৈ যাব সো এইটো কি বুলি কয় এইটো তোমাৰ ষ্টেৰিক ইফেক্টৰ পৰা আহে ষ্টেৰিক ইফেক্ট সো আমি এনে নরমালি তোমালোকে এটা বস্তু মনত ৰাখিবা যিকোনো বস্তু হা অৰ্থো টাৰ্চিয়াৰি বিউটাইল যিকোনো গ্ৰুপ যদি কাৰ্বক্সিলিক এসিডৰ যিকোনো গ্ৰুপ থাকে অৰ্থো পজিশনত থকা যিকোনো তোমাৰ ডাঙৰ বাল্কি গ্ৰুপ থাকিলে সেইটো গ্ৰুপ কি হ'ব মোৰ এসিডিক হ'ব এতিয়া আহো আমি প্ৰটন স্পঞ্জৰ কথালৈকে 2 নম্বৰ আৰু 7 নম্বৰ পজিশনত তোমাৰ মিথক্সি গ্ৰুপ আছে বুজিছা যে ইয়াতে তোমাক সুধেছে এই গ্ৰুপটো কিহৰ কাৰণে তোমাৰ এনেকুৱা কোৱেশ্চন আহিব যে বহুত কেইটা গ্ৰুপ দিয়া থাকিব হা
বহুত কেইটা তোমাৰ মলিকুল দিয়া আছে সিস্টেম দিয়া আছে সেই সিস্টেমৰ ভিতৰত কোনটো মোৰ এসিডিক হ'ব সুধিব দিব সুধিব ইয়াতে চোৱা যদি তোমাৰ আমি এটা কি জানো যেতিয়া বেসিক হয় কম্পাউন্ড এটা বেসিক কিতিয়া হয় যেতিয়া তাৰ প্ৰটন যোনটো একসেপ্টেন্স এবিলিটি বুজি পাইছা প্ৰটন যোনটো একসেপ্ট কৰাৰ এবিলিটি সেইটো এবিলিটি কি হ'ব লাগে হাই হ'ব লাগে তেতিয়া কম্পাউন্ড এটা কি হয় মোৰ বেসিক হয় এটা চোৱা ইয়াতে কি হৈছে এই বস্তুটো যদি তুমি ইয়াতে এটা প্ৰটন দিলা মানে প্ৰটনেশন কৰিলা এই সিস্টেমটো প্ৰটনেশন কৰিলে কি হ'ব ধৰা ইয়াৰে নাইট্ৰজেনটো লোন পেয়াৰ আছে যেহেতু ইয়াতে তোমাৰ নাইট্ৰজেনটো যেহেতু মোস্ট ইলেক্ট্ৰো তোমাৰ নিউক্লিওফিলিক হ'ব ইয়াতে তোমাৰ কি কৰিলে প্ৰটন এটা ট্ৰান্সফাৰ হ'ল প্ৰটন চোৱা এই গ্ৰুপটো কি হৈ আছে তোমাৰ এই যেটো সিস্টেম আছে ন এই সিস্টেমটো কি হৈ আছে ষ্টেৰিকেলি হিন্ডাৰ্ড হৈ আছে বুজি পাইছা কাৰণ দুটা কি হৈছে বাল্কি গ্ৰুপ আছে যেতিয়া ষ্টেৰিকেলি হিন্ডাৰ্ড হৈ থাকিব ন যেতিয়া প্ৰটনটো দিবা এই প্ৰটনটো দিয়াৰ পিছত কি হ'ব তুমি এটা বস্তু চাবা ইয়াতে এইটো নাইট্ৰজেনত ধৰা হাইড্ৰোজেনটো লাগিল হাইড্ৰোজেনটো লাগাৰ পিছত ইয়াতে এমোনিয়াম আয়ন বনিল তাৰ পিছত কি হ'ব এই হাইড্ৰোজেনটো এইটো নাইট্ৰজেন যে আছে এইটো নাইট্ৰজেনৰ লোন পেয়াৰৰ লগত কি কৰিব পাৰে হাইড্ৰোজেন বন্ডিং কেপাসিটি হাইড্ৰোজেন বন্ডিং কৰিব পাৰে হাইড্ৰোজেন বন্ডিং কৰাৰ লগে লগে এই সিস্টেমটো কি হৈ গ'ল টোটালি এটা এই ৰিং এটা দেখিছানে এই ৰিংটো কিমান 6 মেম্বাৰ ৰিং বনি গ'ল 6 মেম্বাৰ ৰিং বনাৰ লগে লগে এই মলিকুলটো কি হৈ যাব মোৰ ষ্টেবল হৈ যাব বুজিছা না বস্তুটো সো এইটো বস্তুত কি হ'ব যেটো প্ৰটন একসেপ্ট কৰাৰ এবিলিটি বুজি পাইছা মানে প্ৰটন ট্ৰান্সফাৰ কৰাৰ এবিলিটি সেই এবিলিটিটো কি হৈছে এনেকুৱা সিস্টেমৰ কাৰণে বহুত বেছি হৈ যায় আৰু এইটো এনেকুৱা এইটো এফেক্টক কি বুলি কয় প্ৰটন স্পঞ্জ বুলি কয় বুজি পাইছা মনত থাকিব ঠিক তেনেকে তোমাৰ ইমান বেছি দীঘলীয়া নকৰো কনসেপ্টখিনি জাস্ট মনত ৰাখিবা সো হেতুৰ কাৰণে কি হ'ব এই সিস্টেমটো কি হ'ব প্ৰটন যেহেতু একসেপ্ট কৰাৰ এবিলিটি বেছি হৈছে সো এইটো সিস্টেম কি হ'ব মোৰ বেসিক হ'ব তোমাৰ এইটো সিস্টেম তোমাৰ মোৰ বেসিক তোমাৰ এইটোতকে তোমাৰ NN ডাইমিথাইল এনিলিন এইটো সিস্টেমতকে এই সিস্টেমটো কি হ'ব মোৰ বেসিক হ'ব বুজি পাইছা ঠিক তেনেকে এইটো কি হয় ফুল ভ্যালেন্স সিস্টেমটো তোমাৰ এইটো কি হ'ব বেসিক ক্যাৰেক্টাৰ বাঢ়িব ঠিক তেনেকে এইটো সিস্টেমটো তোমাৰ বেসিক ক্যাৰেক্টাৰ বাঢ়িব নেক্সট আহু এতিয়া আমি আৰু দুটামান সিস্টেমলৈকে বুজিছা বস্তুটো প্ৰটন স্পঞ্জৰ এফেক্টটো কেনেকে হাইড্ৰোজেনটো তোমাৰ এটাক হোৱাৰ লগে লগে হাইড্ৰোজেনটো এটা নাইট্ৰজেনৰ লগত এটা যোৱাৰ লগে লগে আন এটা নাইট্ৰজেনৰ লগত হাইড্ৰোজেন বন্ডিং কৰিছে হাইড্ৰোজেন বন্ডিং কৰাৰ কাৰণে কি হৈছে এইটো মলিকুলটো মোৰ ষ্টেবল হৈ গৈছে ষ্টেবল হলে কি হৈ যাব বেছি ভালে হ'ব যিমানে বেছি ষ্টেবল হয় সিমানে বেছি বেসিক ক্যাৰেক্টাৰ বাঢ়িব বুজিছা নেক্সট আহু আন এটা সিস্টেম চোৱা এইটো সিস্টেমত কি হৈছে চোৱা আৰু দুটা একেলগে কম্পেয়াৰ কৰিম আমি এইটো সিস্টেম ওকে চোৱা এইটো সিস্টেমত যদি এটা হাইড্ৰোজেন ইয়াতে এটাচ হয় এইটো পজিটিভ চাৰ্জ আহিব এই হাইড্ৰোজেনটো কি কৰিব পাৰিব ইয়াৰ লগত হাইড্ৰোজেন বন্ডিং কৰিব পাৰিব হাইড্ৰোজেন বন্ডিং কৰাৰ লগে লগে মলিকুলটো মোৰ ষ্টেবল হৈ যাব সো এইটো সিস্টেম আৰু এইটো সিস্টেম যদি কম্পেয়াৰ কৰা চোৱা দুটাতে কি হৈছে এনেকুৱা সিস্টেমে আছে দুটাতে নাইট্ৰজেনটো এনেকৈ আছে দেখিছা বাট এটা নাইট্ৰজেন আছে এটাত অনলি দুটা নাইট্ৰজেন আছে ডিফাৰেন্সটো তাতে আছে দুটা নাইট্ৰজেন থাকাৰ কাৰণে ইয়াৰ বেসিচিটিটো কি হৈ যাব বেছি হৈ যাব আৰু এফেক্টটো কি বুলি কয় প্ৰটন স্পঞ্জ বুলি কয় নেক্সট আহু এটা বহুত ইম্পৰ্টেন্ট কনসেপ্টলৈকে চোৱা ইয়াতে আমি কি কৰিছো ইয়াতে চাৰিটা সিস্টেম লৈছো হা এটা সিস্টেম কি হৈছে এইটো ধৰা কিটন আছে কিটন দেন এস্টাৰ আছে আৰু লগত কি কৰিছো আমি এই কিটনটো হা এই কিটন যেটো আছে এই কিটনটোক আমি কি কৰিছো সাইক্লাইজ কৰিছো আৰু এইটো যেটো এস্টাৰ আছে এই এস্টাৰটোক আমি কি কৰিছো সাইক্লাইজ কৰিছো এটা চোৱা যাৰ পিকে ডিফাৰেন্সটো কেনেকুৱা আহিব আমি এনে নৰমালি জানো যে এসিড মানে এসিডিটি অৰ্ডাৰ কিটনৰ কাটকে বেছি তোমাৰ এস্টাৰতকে বেছি কাৰণ এস্টাৰত তোমাৰ কি আছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ আছে সো এইকাৰণে তোমাৰ কি আহিব এসিডিটি অৰ্ডাৰটো তোমাৰ এনে তোমাৰ কিটনতকে তোমাৰ এসিড কিটনটো তোমাৰ এস্টাৰতকে মোৰ এসিডিক হয় নাও এই কিটনটোক যদি তুমি সাইক্লাইজ কৰা ওকে কিটনটোক যদি তুমি সাইক্লাইজ কৰা তেতিয়া কি হ'ব ইয়াৰ অনলি চোৱা ইয়াৰে ডিফাৰেন্সটো অনলি 2.1 বুজিছা মানে পিকে অনলি ডিফাৰেন্স কিমান হৈছে 2.1 লৈকে ডিফাৰেন্স হৈছে মাত্ৰ এইখিনি চেঞ্জ হৈছে পিকে বেছি এসিডিক ক্যাৰেক্টাৰ চেঞ্জ হোৱা নাই বাট যদি তুমি এই এস্টাৰটোক যদি তুমি সাইক্লাইজ কৰা তেতিয়া তাৰ চোৱা ডিফাৰেন্সটো কিমান লৈকে আহিছে 15.9 ৰ পৰা 7.2
3 লৈকে আহিছে দেখিছা ডিফাৰেন্সটো কিমান ডিফাৰেন্স আহিছে মানে সবতকে বেছি যদি চাব যোৱা ইয়াৰে ভিতৰত আমাৰ মোস্ট এচিডিক হ'ব ডি দেন আহিব তোমাৰ বি দেন আহিব এ দেন আহিব সি মানে ডি বি এ সি বুজি পাইছা এটো হল এটা বহুত ডাঙৰ ইম্পৰ্টেন্ট কনসেপ্ট হয় সো আজিৰ ভিডিওটো আমি এইখিনিতে সামৰিছো আজিৰ ভিডিওটোত বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকে শিকিলা যেটো কনসেপ্টৰ নাম হল ষ্টেৰিক ইফেক্টৰ পৰা আমি প্ৰথম স্পঞ্জৰ কথা পালো সেইখিনি বস্তু ভালকে মনোযোগ দি তোমালোকে যদি বেছি ভালকে জানিবৰ মন আছে তোমালোকে জেৰি মাৰ্চত চাব পৰা জেৰি মাৰ্চত বহুত ধুনীয়াকে এক্সপ্লেইন কৰা আছে ইমানখিনি কথা এটা ভিডিওত এক্সপ্লেইন কৰা বহুত দিগদাৰ হৈ যায় সো ভিডিওটো যদি ভাল লাগিছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ওকে নতুন শিকাম মানে এইখিন কি আহিব জিঅ'চিত কে আমি কি কৰো কনসেপ্ট 1 কনসেপ্ট 2 এনেকে এটা ভিডিও লেকচাৰ বনাম ওকে হৈ যাব এটো বস্তু হল আমাৰ আজিৰ টপিকটো ওকে বাই